ইয়াৰ পিছত আমি তোমালোকক নৱম শ্ৰেণীৰ উচ্চ গণিতৰ এক্সাৰচাইজ 1.1 ছয়ৰ বোৰ উদাক্ৰমত সজাব দিছে। এইবোৰ আমি কৰি দেখুৱাম। এতে দিয়া আছে, কি দিয়া আছে তোমালোকে চাই ল'বা। 31101, তাৰপিছত 10101 ডাবল ওৱান আছে, তাৰপিছত 1100 ডাবল ওৱান উদাক্ৰমত সজাব লাগিব। গতিকে আমিতো নাজানো সংখ্যাকেইটা, আমি প্ৰথমতে এনেকৈ উলিয়াই ল'ম। 1101 ইকুৱেল 1 ইনটু 2 টু দি পাৱাৰ 1 2 3 4 এইটো দিব লাগিব। 1 ইনটু 2 কিউব প্লাছ 1 ইনটু 2 স্কুৱেৰ প্লাছ 0 ইনটু প্লাছ 1 ইনটু 2 টু দি পাৱাৰ 0 সমান এইটো 2 4 হ'লে 16, এইটো 8 হ'ব আৰু এইটো 4, এইটো 0 হ'ব আৰু এইটো 1 হ'ব। গতিকে এইটো কি হ'ব 1 4 5 8 13 14 15 16 17 18 19 9 হাতে গেল 1 তাৰমানে হ'ব 29। তাৰপিছতটো আছিল 1010 ডাবল ওৱান ইকুৱেল 1 ইনটু 2 টু দি পাৱাৰ 2 4 5, তাৰপিছত 0 ইনটু 2 টু দি পাৱাৰ 4 প্লাছ 1 ইনটু 2 টু দি পাৱাৰ 3 প্লাছ 0 ইনটু 2 স্কুৱেৰ তাৰপিছত 1 ইনটু 2 প্লাছ 1 ইনটু 2 টু দি পাৱাৰ 0 ইকুৱেল এইটো হ'ব 16 গুণ 32 যোগ 0, এটা 0 আছে আৰু এইটো হ'ব 8, ইয়াত 0 আছে গতিকে 0 হৈ যাব, এইটো 2 হ'ব আৰু এইটো 1 হ'ব। এইখিনি যদি আমি যোগ কৰি যাওঁ 3 আৰু 8 11 12 13 3 বাই 1 তাৰমানে 4 হ'ব। তাৰপিছত 1101 ইয়াক দুইটা সংখ্যাক নিলে 1 ইনটু 2 টু দি পাৱাৰ 3 4 5 প্লাছ 1 ইনটু 2 টু দি পাৱাৰ 4 প্লাছ 0 ইনটু 2 কিউব প্লাছ 0 ইনটু 2 স্কুৱেৰ হ'ব প্লাছ 1 আছে আৰু গতিকে 1 ইনটু 2 প্লাছ 1 ইনটু 2 টু দি পাৱাৰ 0। এইখিনি কৰিলে আমাৰ 2 টু দি পাৱাৰ 5 তাৰমানে 32 প্লাছ হ'ব 16 প্লাছ 0 প্লাছ 0 প্লাছ 1 প্লাছ 1 1 নহয় এইটো এইটো 2 টু দি পাৱাৰ 1 হ'লে এইটো 2 হ'ব, তাৰমানে 3 6 9 10 11 1 আৰু হাতে 1 2 5 51। এতিয়া এই সংখ্যাকেইটা আমাক ঊৰ্ধ্বক্ৰমত সজাব দিছে। ঊৰ্ধ্বক্ৰমত সজালে সৰুৰ পৰা গতিকে 20 এতেকে 29 ইজ লেছ দেন 43 ইজ লেছ দেন 51 হ'ব। অৰ্থাৎ 29 মানে আছিল 1101, তাৰপিছত 101011 তাৰপিছত 110011, এইটো হৈছে আমাৰ ঊৰ্ধ্বক্ৰম এইটো। তাৰপিছত বিটটো
আছে এনেকৈ 1 0 1 0 1 তাৰে পাছত 1 1 0 1 0 1 তাৰপিছত আছে 1 0 1 0 1 এইখিনি আমি উৰ্ধক্ৰমত সজাব লাগে। এইখিনি আগৰ দৰে তোমালোকে ভাঙি ল'বা। এইটো চাবি 2 4 6 7 আছে 2 4 6 আছে এতিয়া 6 গতিকে এইটো হ'ব আটাইতকৈ সৰু অৰ্থাৎ 1 1 0 1 0 1 তাৰপিছত ইয়াত 0 1 2 4 6 7 3 6 7 আছে 0 1 ইয়াত 1 আছে এইটো 1 0 1 0 আছে ইয়াত 1 আছে গতিকে ইয়াৰ পিছত এইটো আহিব 1 0 1 0 1 0 1 তাৰপিছত তোমালোকে মই 1 নম্বৰ অংকটো যেনেকৈ কৰি দিছো ঠিক তেনেকৈ সেইটো হৈছে নিৰ্ণয় ঊৰ্ধ্বক্ৰম ascending order গতিকে এনেকৈ তোমালোকে চাই ল'বা বাকীবিলাকো কৰিবা কেনেকুৱা বুজি পিছে তোমালোকে মোক কমেণ্ট কৰি জনাবা আৰু তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে তোমালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।